ছাত্ৰছাত্ৰীসকল তোমালোক যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ 1 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ কাৰণে তোমালোকে বহুতে আগৰ কুৱেশ্যন পেপাৰ সুধিছিলে যে কেনেকুৱা প্ৰশ্ন আহে তোমালোকে তেতিয়া ভালদৰে গম পাবা। তাৰ বাবে এই প্ৰশ্নখন শ্বেয়াৰ কৰিলো। এনচাৰবিলাক মই এটা এটা ভিডিঅ'ৰ জৰিয়তে পাৰ্টকে আলোচনা কৰিম, কাৰণ একেলগে আলোচনা কৰিব গ'লে বহুত দীঘলীয়া হ'ব। চ' সেইবাবে মই ভাবিলো প্ৰশ্নখন আগতে শ্বেয়াৰ কৰি লওঁ, তাৰপিছত আমি এনচাৰবিলাক আমি শ্বেয়াৰ কৰি থাকিম। ছাত্ৰছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকক এটা কথা অৱগত কৰিব বিচাৰো, যিসকল ক্লাছ 9ৰ ছাত্ৰছাত্ৰী পঢ়ি আছে 9ত, তেনেবোৰ ছাত্ৰছাত্ৰীয়ে যদি টিউশ্যনৰ অসুবিধা পাইছে বা টিউশ্যন কৰিবৰ কাৰণে পৰা নাই বা টিউশ্যন ল'বৰ কাৰণে বহু পইচাৰ প্ৰয়োজন হয়, তেনেবোৰ ছাত্ৰছাত্ৰীৰ কাৰণে সুখবৰ, কিয়নো SR এডুকেশ্যন তৰফৰ পৰা অনলাইন টিউশ্যন কৰি থকা হৈছে, য'ত লাইভ ক্লাছ হ'ব, য'ত মান্থলি পৰীক্ষা অনুষ্ঠিত হ'ব, আৰু লগতে এই য'ত লাইভ ক্লাছত সুধিবও পাৰিব, তেনেকুৱাকে সুবিধা কৰা হৈছে। আৰু পইচা দিব লাগিব মাত্ৰ 200 টকা, তোমালোকক কোৰ্চ ক্লিয়াৰ কৰা হ'ব। ছাত্ৰছাত্ৰীসকল, তোমালোকৰ মেথ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ যিমানখিনি আছে সকলোবিলাক ক্লিয়াৰ কৰা হ'ব সেই 200 টকাৰ ভিতৰতে, আৰু মান্থলি কোনো ধৰণৰ পইচা দিব নালাগে। গতিকে যদি তোমালোকে জইন হ'ব বিচাৰে তেতিয়াহ'লে নাম্বাৰটো দেখা পাইছে, এই নাম্বাৰটো SMS কৰা, আৰু তোমালোকে তোমাৰ ক্লাছ নেম তেনেকুৱাকে হোৱাটছএপত SMS কৰিবা বা টিউশ্যন ল'ম বুলি কৰিবা। তাৰপিছত এখন স্কেনাৰ দিয়া হ'ব, তাত 200 টকাটো পেমেণ্ট কৰাৰ পিছতে তোমালোকে কি কৰিব পাৰিবা, ক্লাছবিলাক কৰিব পাৰিবা। ক্লাছবিলাক হৈ আছে, তোমালোকে যদি জইন হ'ব বিচাৰে হ'ব পাৰিবা, যিসকল ছাত্ৰছাত্ৰীয়ে মানে পইচাৰ কাৰণে টিউশ্যন ল'ব পৰা নাই বা তেনেকুৱা টিচাৰ পোৱা নাই। এতিয়া আমি আলোচনা কৰিম, তোমালোকে জানাই যে এই পৰীক্ষাটো কি হয়, 120 নম্বৰ হয়, 60টা প্ৰশ্ন থাকে, সময় থাকে 1.5 ঘণ্টা। এতিয়া প্ৰথম প্ৰশ্নকেইটা চোৱা, তোমালোকে ইংলিছৰ পাৰ্টটো চোৱা। 1 নম্বৰ 10টা প্ৰশ্ন হৈছে। 1 নম্বৰ, আইডেন্টিফাই দ্য কুৱেশ্যন, টেক দ্য শুড বি ইউজ দ্য ফলোয়িং কনটেক্সট, দেয়াৰ আৰ ফিউ গাৰ্লছ ইন ইয়ৰ ক্লাছ। যিসকলে টিউশ্যন ক্লাছত জইন হৈছে, এইবিলাক ইংলিছ একেবাৰে কমন হয় বা সহজ হৈ পৰিছে, তোমালোকক এইবিলাক পঢ়োৱা হৈছে। 2 নম্বৰটো একেদৰে প্ৰনাউন্সিয়েশ্যন, গ্ৰামাৰ এণ্ড ভকেবুলাৰী কম্প্ৰাইজ দ্য ডেছ অন দ্য লেংগুৱেজ। তোমালোকে এতিয়া চোৱা প্ৰশ্নকেইটা নিজে চাই লোৱা, কাৰণ সকলোৱে পঢ়ি থাকিলে দেৰি হ'ব। আমি এনচাৰবিলাক কৰি দিম, নেক্সট ক্লাছত আমি কৰিম, এটা এটা পাৰ্ট হিচাপে কৰিম, খণ্ড হিচাপে। তোমালোকে চোৱা, 10টা কি থাকিব, তোমালোকৰ ইংলিছ থাকিব, য'ত 2 নম্বৰকে 20 নম্বৰ ইংৰাজীত থাকিব। ঠিক আছে, স্ক্ৰীনশ্বট মাৰি হ'লেও ল'ব পাৰিবা। প্ৰশ্নখনে অলপ হেৰি হৈছে, মানে প্ৰশ্নখন মানে ভালদৰে স্পষ্ট হোৱা নাই, চ' ভিডিঅ'টো তোমালোকে স্পষ্ট অলপ দেখা নাপাব, হ'লেও চেষ্টা কৰা। নেক্সট হৈছে তোমালোকৰ জেনেৰেল ছায়েন্সত কেই নম্বৰ থাকিব। জেনেৰেল ছায়েন্সত 2 নম্বৰকে তোমালোকৰ 10টা প্ৰশ্ন থাকিব, 20 নম্বৰ থাকিব। ঠিক আছে, 10টা প্ৰশ্নত 20 নম্বৰ থাকিব। কুৱেশ্যন পেপাৰখন বহুত বিচাৰিছো, কিবা কৰিহে কালেক্ট কৰিব পাৰিছো, চ' সেইকাৰণে অলপমান পেপাৰটো ভাল হোৱা নাই, চ' তোমালোকে এডজাষ্ট কৰি ল'বা। ঠিক আছে, ইয়াতো ছায়েন্সৰ 10টা প্ৰশ্ন থাকে, চোৱা, তোমালোকে ভালদৰে লিখি ল'ব পাৰা বা ভিডিঅ'টো প'ষ্ট কৰি কেনে তোমালোকে লিখি ল'ব পাৰা। এইবিলাক আমি এনচাৰবিলাক কৰিমেই বাৰু। তাৰপিছত জেনেৰেল মেথমেটিক্সৰ 10টা থাকে, 20 নম্বৰ একেদৰে ইয়াত দিয়া আছে। এইবিলাক আমি সকলোবিলাক সমাধান কৰিম, 1 নম্বৰ 2 নম্বৰ এইবিলাক সকলো সমাধান কৰিম, নেক্সট ক্লাছত পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত চোৱা 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ, ইয়াত 10টা প্ৰশ্ন থাকে। তাৰপিছত জেনেৰেল নলেজ যিটো আছে, ইয়াতো 10টা কুৱেশ্যন থাকে, টোটেল মাৰ্কছ থাকে 2 মাৰ্কছকে, 20 নম্বৰ থাকিব। ইয়াত চোৱা জেনেৰেল নলেজ, এইবিলাক আমি আপলোড কৰা হৈছে ভিডিঅ', আৰু ভিডিঅ' আপলোড কৰিম, তোমালোকে পাবা। ইয়াত 10টা প্ৰশ্ন আছে। তাৰপিছত ৰিজনিংটো যদি নাজানা তেতিয়াহ'লে মই কৈ দিম, ৰিজনিঙৰ ওপৰত ক্লাছ নিশ্চয় আনিম, তোমালোকে আজিয়ে পাই যাবা ৰিজনিং বা ৰিজনিঙৰ ওপৰত এটা পাবা ভিডিঅ'। তাৰপিছত নেক্সট চোৱা, তোমালোকে ইয়াতো 10টা থাকিব, 20 নম্বৰ থাকিব, দেখা পাইছে। চিত্ৰ আমি চাবছি ৰিজনিং এইবিলাক হয়। তাৰপিছত নেক্সট হৈছে আমাক যিটো চিত্ৰ চিনাক্তকৰণ, ছবি চিনাক্তকৰণ, পিকচাৰ যিটো ডিটেকশ্যন, এইটো ইয়াৰ চোৱা কোনটো হ'ব, তোমালোকে চোৱা ইয়াতো কেই নম্বৰ থাকে, ইয়াতো 10 নম্বৰ থাকে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় প্ৰশ্নখন তোমালোকে শ্বেয়াৰ কৰিলে এনচাৰবিলাক আমি এটা এটা পাৰ্ট হিচাপে শ্বেয়াৰ কৰিম। তোমালোকে ইউটিউব চেনেলটো যিটো চেনেলটো সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি কোনোবাই টিউশ্যন ল'ব বিচাৰে ল'ব পাৰে, লাইভ ক্লাছ হ'ব, তোমালোকে বুজি নোপোৱাৰ কোনো কথাই নাই। বহু ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান জইন হৈ ক্লাছ কৰি আছে। ঠিক আছে, বাই।